নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচ এছআইৰ এক্সাম দিছিলে 5 জানুৱাৰী 2025 তাৰিখে তেওঁলোকৰ বাবে ভাল খবৰ আহিছে অহাকালি অৰ্থাৎ 22 তাৰিখে আপোনালোকৰ OMR কপিটো লাভ কৰিব লগতে এনসাৰ কি তথা আপোনাৰ OMR কপিক লৈ দুখনকৈ নোটিছ আহিছে সেইখিনি মই আপোনালোকক ধুনীয়াকৈ কম সময়তে দেখুৱাই দিম ভিডিঅটো প্ৰথমতে লাইক কৰিব তো এইখন নোটিছ আজি আহিছে ইয়াতে উল্লেখ কৰিছে 144টা সাব ইন্সপেক্টৰ UB তাৰোপৰি 51টা AB তাৰোপৰি 7টা অন্যান্য পোষ্ট আছে আৰু এটা অন্যান্য পোষ্ট আছে এই গোটেইখিনি পোষ্টৰ OMR কি আপোনালোকে 22 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত লাভ কৰিব slprbassam.in ৱেবসাইটত এটা কথা হৈছে আপোনালোকে যদিহে বিচাৰে তেনেহলে 50 টকা পে কৰিব লাগিব আপোনাৰ OMR খনৰ বাবে 50 টকা পে কৰিব লাগিব আৰু সেইমতে এদিন বা দুদিন পিছত আপোনালোকে মেছেজ আহি যাব মোবাইলত আৰু পুনৰ লগইন কৰি আপোনালোকে নিজৰ OMR খন ডাউনলোড কৰিব পাৰিব তো এপ্লাই কৰাৰ কাৰণে আপোনাৰ এপ্লিকেশন আইডি আৰু ডেট অফ বাৰ্থ এটো প্ৰয়োজন হ'ব আৰু অহাকালি যেতিয়াই এই লিংকটো এভেইলেবল কৰি দিয়ে আপোনালোকক দেখুৱাই দিম কম সময়তে কিদৰে আবেদন কৰিব লাগিব আৰু পিছত কিদৰে ডাউনলোড কৰিব লাগিব আমাৰ OMR কপিৰ তেনেকুৱা মেছেজ অহাৰ লগে লগে আপোনালোকক সেই সকলোবিলাক দেখুৱাই দিম এডিআৰৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল আমি সেইবিলাক দেখুৱাই দিছিলো আপোনালোকক তো ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে পেমেন্ট কৰাৰ এক সপ্তাহৰ ভিতৰতে উইথিন নেক্সট 1 উইক আপোনালোকে আপোনাৰ মোবাইলত মেছেজ পাব অৰ্থাৎ এসপ্তাহ বুলি কৈছে কিন্তু এসপ্তাহ নালাগে 2-3 দিন বা কোনো ক্ষেত্ৰত এদিনৰ ভিতৰতো OMR টো আপোনালোকক দি দিব আৰু 2 নম্বৰ নোটিছখনত এই কথা কৈছে যে আপোনালোকে যেতিয়া আপোনাৰ OMR খন পাব অফিচিয়েল এনসাৰ কিউ ৱেবসাইটত এভেইলেবল কৰা হ'ব 4টা অফিচিয়েল এনসাৰ সেট ইয়াতে এভেইলেবল কৰিব বুলি কৈছে আৰু এইকেইটাৰ লগত আপোনাৰ OMRৰ আপোনাৰ যিখন এনসাৰ সেট আছিল তো সেই সেটটোৰ লগত মিলাই চাব তো আপোনাৰ হৈছে নে নাই আৰু যদি ভাবে আপোনাৰটো হৈছে কিন্তু অফিচিয়েলি হেতু ভুল বুলি কৈছে তেনেহলে আপোনালোকে অবজেকশন কৰিব পাৰিব যে এইটো আসলতে মোৰটোহে শুদ্ধ কিন্তু আপোনালোকে 500 টকা পে কৰিব লাগিব আৰু 500 টকা পে কৰিলে আপোনালোকে 500 টকাটো ঘূৰাই পাব তেতিয়া যদি আপোনাৰটো শুদ্ধ হয় ধৰি লওক আপুনি এটা প্ৰশ্নৰ উত্তৰ 4টা অপচনৰ ভিতৰত A B C D ৰ ভিতৰত C টো আপুনি টিক কৰিলে আৰু অফিচিয়েলি ক'লে যে হেতু নহয় অফিচিয়েলি ক'লে যে D টোহে শুদ্ধ কিন্তু আপুনি অবজেকশন ৰেজ কৰোতে ভালদৰে প্ৰুফ দিব যে C টোৱে শুদ্ধ তো আৰু হেতু যদি প্ৰমাণিত হৈ যায় তেনেহলে আপোনাৰ এনসাৰটো শুদ্ধ হৈ যাব লগতে 500 টকাটো আপোনাক ঘূৰাই দিব আপোনাৰ একাউণ্টত তো আৰু যিসকল বন্ধু বান্ধৱীয়ে আগন্তুক স্বাস্থ্য বিভাগৰ নন টেকনিক্যালৰ এক্সাম দিম বুলি ভাবিছে তেওঁলোকে আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰিব অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে PDF এভেইলেবল কৰা হৈছে লগতে আপোনালোকে হোৱাটসঅ্যাপ কৰি আপোনালোকৰ PDF টো আমাৰ পৰা কিনি ল'ব পাৰে ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নম্বৰ দি দিছো তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ